নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ অসম বিচাৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনালোকে ভালে আছে। মই হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ফাৰ্মাচী লাইনটো পঢ়িম বুলি ভাবি আছে নেকি? তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো এই ভিডিঅ'টোত আজি আমি অসমৰ বিভিন্ন ইউনিভাৰ্চিটিত থকা বি ফাৰ্ম কৰ্চৰ কথা আলোচনা কৰিম। তো ইয়াৰ কাৰণে কি এণ্ট্ৰেন্স এক্সাম দিব লাগে, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, তো চিট কেপাচিটি কিমান, তো সকলোবিলাক তথ্য আলোচনা কৰিম। তো বহুত ষ্টুডেণ্টে হাই ছেকেণ্ডেৰী দিয়াৰ পিছত বহুতো খেলি মেলি বা দমজাত পৰে। তো যিসকলে ফাৰ্মাচী কৰ্চটোত আহিম বুলি ভাবিছে সেইসকলে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো মই নিজে এজন ফাৰ্মাচিষ্ট হয়। তো মই হস্পিটেল ফাৰ্মাচিষ্ট হিচাপে কাম কৰি আছোঁ। তো মই আছাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা ডি ফাৰ্ম ডিপ্ল'মা ইন ফাৰ্মাচীৰ পাছ আউট হয়। তো আপোনালোকৰ পৰা মানে ষ্টেপ বাই ষ্টেপ গাইড দি দিম এইটো ভিডিঅ'ত। তো আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বহুকেইখন ইউনিভাৰ্চিটি বা বহুতকেইখন কলেজৰ এডমিশ্যন প্ৰচেছবিলাক বেলেগ বেলেগ হয়। তো প্ৰত্যেকখন ইউনিভাৰ্চিটি মানে যিকেইখন ইউনিভাৰ্চিটি আছে আৰু সেইখন ইউনিভাৰ্চিটিৰ এডমিশ্যন প্ৰচেছটো আপোনালোকে জনা উচিত। তো আপোনালোকৰ ল'ব ইচ্ছা থাকিলেও সেই এডমিশ্যন প্ৰচেছটো নাথাকিলে তো আপোনালোকৰ এডমিশ্যন লোৱাটো মিছ হৈ যাব। তো সেইকাৰণে আমি ভিডিঅ'টোত সম্পূৰ্ণবিলাক গাইড দিম। তো মেইনলি তিনিখন ইউনিভাৰ্চিটি। তো প্ৰথম হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো এই ইউনিভাৰ্চিটিখনেও বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰাই। নেক্সট আহি গ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা ক'ম। তাৰপিছত আহি গ'ল আছাম ইউনিভাৰ্চিটি, যিখন শিলচৰত অৱস্থিত। এই তিনিখন ইউনিভাৰ্চিটি মেইনলি আছে। তো যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স এইটো মানে মেইন ইউনিভাৰ্চিটি বুলি ক'ব পাৰি। কাৰণ ইয়াৰ আণ্ডাৰত আছাম মেডিকেল কলেজ, তাৰপিছত গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ, এই তিনিখন কলেজ আহি যায়। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিটো, তো ডিব্ৰুগড় ইউনিভাৰ্চিটিটো এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট নকৰাই, কিন্তু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এণ্ট্ৰেন্স এক্সামৰ পৰাই লয়। তাৰপিছত থাৰ্ড আহি গ'ল আছাম ইউনিভাৰ্চিটি। তো আছাম ইউনিভাৰ্চিটিটো দুটা প্ৰচেছ আছে, এটা CUET আৰু এটা হৈছে নন CUET। তো এই দুটা প্ৰচেছ, তো সকলোৰে কাৰণে বেলেগ বেলেগ প্ৰচেছ। এতিয়া আপোনালোকক আমাৰ ৱেবছাইট eduasamplas.com লৈ যাম। তাত সকলোবিলাক ডিটেইলছ ষ্টেপ বাই ষ্টেপ চিট কেপাচিটি সকলোবিলাক দিয়া আছে। আপোনালোকে আমাৰ ৱেবছাইট eduasamplas.com ভিজিট কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে। তাৰপিছত ইয়াতে অভাৰভিউ এই তিনিখন ইউনিভাৰ্চিটিৰ কথা কৈ দিলোঁ। SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তাৰপিছত আছাম ইউনিভাৰ্চিটি। তো এই তিনিখন ইউনিভাৰ্চিটি। প্ৰথমতে আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম, যাক ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম বা কমন এণ্ট্ৰেন্স এক্সাম বুলি কয়। তো ইয়াৰ এই এণ্ট্ৰেন্স এক্সামটোৰ পৰা আপোনালোকে বি ফাৰ্ম আৰু ডি ফাৰ্ম দুয়োটা কৰ্চতে এডমিশ্যন ল'ব পাৰিব। তো ইউনিভাৰ্চিটিখনৰ নাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো ষ্টেট লেভেলৰ এণ্ট্ৰেন্স এক্সাম হয়, অফলাইন হয়। তো কুৱেশ্যন পেপাৰৰ মিডিয়াম ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে থাকে। তো টোটেল চিট কেপাচিটি 100টা থাকে। তো যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম তাত 100টা চিট থাকে আৰু অফিচিয়েল ৱেবছাইটৰ লিংক দিয়াই আছে। নেক্সট এক্সামটো অফলাইন হয়, MCQ টাইপৰ কুৱেশ্যন আহে। তাৰপিছত 100 মাৰ্কৰ কুৱেশ্যন থাকে, তাত ফিজিক্সৰ পৰা 25, কেমেষ্ট্ৰিৰ পৰা 25, বায়'লজি নহ'লে মেথছ আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব পাৰিব, PCB নহ'লে PCM। তো দুয়োটাৰ কেটেগৰীৰ পৰা হ'লে আপোনালোকে যিকোনো কেটেগৰীৰ পৰা হ'লে পাৰিব এই দুয়োটাৰ। তো তাত 25 আৰু ইংলিছত থাকে 25। তো 100 মাৰ্কৰ কুৱেশ্যন 25কৈ ডিভাইড থাকে আৰু ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। আৰু প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকে, কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো এইখিনি এক্সামৰ পেটাৰ্ণ। তো নেক্সট এণ্ট্ৰেন্স এক্সামৰ এলিজিবিলিটি কি? তো ইয়াতে 10+ আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। তো PCB বা PCM, তো দুয়োটা যিকোনো এটাৰ পৰা হ'লে হ'ব আৰু দুয়োটাৰ পৰা হ'লেও হ'ব। তো আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। তো PCB হওক বা PCM হওক, তো আপোনালোকে পাছ হ'ব লাগিব। তো ইয়াতে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। নেক্সট পাৰ্চেণ্টেজ, তো আনৰিজাৰ্ভৰ কাৰণে ইয়াতে 50% লাগে, বাকী SC ST OBC এইবিলাকৰ কাৰণে 40% লাগে। তো এইটো PCBৰ পাৰ্চেণ্ট, PCBইৰ পাৰ্চেণ্টেজ। তো এজটো হৈছে 17 বছৰ মিনিমাম এজ হ'ব লাগিব আৰু মেক্সিমাম এজটো ইয়াতে দিয়া নাই। তো আপোনালোকৰ PRCও লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, যিখন চাৰ্টিফিকেট আছে। তো অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, PRC চাৰ্টিফিকেটখন লাগিব, সেইখন আপোনালোকে বনাই ল'ব। এতিয়া বহুতে এক্সামৰ ডেটৰ কথা সোধে। তো এক্সামৰ যিখন নটিফিকেশ্যন আছে সেইখন এপ্ৰিল মাহত মুকলি কৰে। তো ইয়াতে অনলাইন এপ্লাইটো এপ্ৰিলৰ লাষ্ট উইক নহ'লে মে'ৰ ফাৰ্ষ্ট উইকত হৈ যায়। বাকী ইয়াৰে লাষ্ট ডেটটো অনলাইন এপ্লাইৰ 15 দিনৰ পৰা 30 দিনলৈকে খোলা থাকে। নেক্সট এডমিট কাৰ্ডটো জুনত ৰিলিজ হয় আৰু এণ্ট্ৰেন্স এক্সামটো জুন বা জুলাই, তো দুয়োটা কোনোবা এটা মান্থত ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট হয়। আপোনালোকৰ BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম, পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি?
তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, B.Pharm ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয় আৰু GNM আৰু ANM কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেচনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব। তো এতিয়া চিট মেট্ৰিক্স বি ফাৰ্মৰ ক্ষেত্ৰত চিট মেট্ৰিক্স প্ৰায় 2023 মানৰ পৰা চেঞ্জ হৈ আছে। তো ইয়াতে GMCত আহি গ'ল 30টা, AMCত আহি গ'ল 40টা আৰু শিলচৰত আহি গ'ল 30টা। চাপ'জ যিখন মানে SSUHSৰ বি ফাৰ্ম 2023ত এড কৰিছে আছাম মেডিকেল কলেজখন ফাৰ্ষ্ট কলেজ হয়। তো তাত 30টা চিট দিছিলে 2023ত। তাৰে পিছত 2025ত বাকী দুখন কলেজ লাইক GMC আৰু SMCত 30 চিট ইনক্ৰিজ কৰিলে বা এই দুখন নতুনকৈ মুকলি কৰিলে। তো আগতে 2023ৰ পৰা মাত্ৰ বি ফাৰ্মৰ কলেজ SSUHSৰ আণ্ডাৰত আৰু AMC আহিছিলে। তো বাকী SSUHS বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্মৰ ওপৰত এক্সট্ৰা ভিডিঅ' লৈ আহিম, পুৰা ষ্টেপ বাই ষ্টেপ কাট অফ সকলোবিলাকৰ ভিডিঅ' থাকিব। এতিয়া নেক্সট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ এডমিশ্যন কেনেকৈ ল'ব পাৰিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম আছে সেই এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। কিন্তু ইয়াতে আপোনালোকে এক্সট্ৰাকৈ অনলাইন এপ্লাই কৰিব লাগিব। তো ফাৰ্ষ্ট আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিলে যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি, তো তাৰে এণ্ট্ৰেন্স এক্সামটো দিয়াৰ পিছত তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা নটিফিকেশ্যন মুকলি হয়। তো নটিফিকেশ্যনখন মুকলি হোৱাৰ পিছত আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগে। তো কোৰ্চ নেম বি ফাৰ্ম 4 বছৰীয়া SSUHSS CEEৰ এণ্ট্ৰেন্স এক্সাম হয়, চিট কেপাচিটি 50টা আছে। তো ইয়াতে এডমিশ্যন প্ৰচেছটো বঢ়িয়াকৈ দিয়া আছে। তো অনলাইন এপ্লিকেশ্যন মানে আপোনালোকৰ দুটা অনলাইন এপ্লিকেশ্যন। SSUHSৰ অনলাইন এপ্লিকেশ্যনটো কৰি আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হ'ব, তো তাতো আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মেৰিট লিষ্ট দিব। তো মেৰিট লিষ্টটো কিহৰ বেচিছত দিব, যিটো আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ মাৰ্ক থাকে বা স্ক'ৰ থাকে তাৰ বেচিছত দিব। তাৰপিছত আপোনালোকৰ কাউন্সিলিং হ'ব, কাউন্সিলিঙত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, ভেৰিফিকেশ্যন হোৱাৰ পিছত এডমিশ্যন হয়। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিট কেপাচিটি দিয়া আছে। তো অসমৰ কাৰণে 7টা চিট। তো বহুতে ইয়াতে কনফিউজন হৈ যায়, মাত্ৰ 7টা চিট। তো তেনেকুৱা নহয়, এইটো আপোনালোকক বুজাই দিম বাৰু কেনেকুৱা চিট হয়। আছামৰ কাৰণে 7টা চিট, তাৰে জেনেৰেলৰ 3টা, SCৰ এটা, STৰ এটা, তাৰপিছত বি ফাৰ্মৰ কাৰণে 2টা। তো নাগালেণ্ডৰ কাৰণে 2টা, মিজোৰামৰ কাৰণে 2টা, মণিপুৰৰ কাৰণে 2টা, মেঘালয়ৰ কাৰণে 2টা, অৰুণাচলৰ কাৰণে 2টা আৰু ত্ৰিপুৰাৰ কাৰণে 2টা। তো এইখিনি নৰ্থ ইষ্টৰ কাৰণে। নেক্সট যিটো এণ্ডোমেণ্ট কেটেগৰী দেখিছে না, 29টা চিট, এই 29টা চিট অসমৰ কাৰণে হয়। তো ইয়াতে কেৱল ডিফাৰেঞ্চ আছে, ষ্টেট যিটো দিছে সেইটো হৈছে আপোনালোকৰ এডমিশ্যন ফিজ কম, যিটো এণ্ডোমেণ্ট কেটেগৰী চিট আছে সেইটো এডমিশ্যন ফিজ বেছি। তো যেতিয়া মানে স্পেচিফিক ভিডিঅ' লৈ আহোঁ তেতিয়া আপোনালোকে গমেই পাই যাব কেনেকুৱা ধৰণৰ। তথাপিতো আপোনালোক থুলমূল কৈ দিওঁ, যিটো ষ্টেট কেটেগৰী আছে সেইটোৰ ফিজ প্ৰায় 5000ৰ ভিতৰত হৈ যায়। কিন্তু যিটো মানে এণ্ডোমেণ্ট কেটেগৰী আছে সেইটোৰ যিটো এডমিশ্যন ফিজ, তো সেইটো প্ৰায় 48,000ৰ পৰা 50,000ত এডমিশ্যন ফিজটো লাগে। তো ডিফাৰেঞ্চ সেইখিনিয়ে থাকে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এক্সট্ৰা ভিডিঅ' বনাম, তাৰ ভিডিঅ'ত আপোনালোকে গমেই পাই যাব। নেক্সট আছাম ইউনিভাৰ্চিটি বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম। তো আছাম ইউনিভাৰ্চিটি বি ফাৰ্ম, যিখন আছাম ইউনিভাৰ্চিটি শিলচৰত অৱস্থিত, তো সেইখনৰ এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয়। তো অল ইণ্ডিয়া লেভেলৰ ইউনিভাৰ্চিটি। তো ইয়াৰে যিটো এডমিশ্যন আছে, তো ডুৱেল মোডত এডমিশ্যনটো হয়। ফাৰ্ষ্ট প্ৰাইমাৰী ৰোড, তো মেইনলি মানে চিটবিলাক CUETৰ আণ্ডাৰতে থাকে। তো CUET আপোনালোকে জানে, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। তো ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ লাষ্টত গুচি গ'ল বা হৈ গ'ল। তো আপোনালোকে CUETত অনলাইন কৰিলে তো ইয়াতে আপোনালোকে ইলিজিবল হ'ব। তো এণ্ট্ৰেন্স এক্সাম দিব লাগিব CUETৰ। তো CUETৰ ছাবজেক্ট কি আহি যায়, তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি যদি আপোনালোকে এক্সাম বায়'লজি বা মেথছ আৰু এক্সামটো দিছে, তেনেহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আছাম ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ কাৰণে ইলিজিবল হ'ব। তো মেৰিটটো দ্য ইউনিভাৰ্চিটি জেনেৰেট এ মেৰিট লিষ্ট বেছড অন দ্য নৰ্মেলাইজড স্ক'ৰ প্ৰভাইডেড বাই এনটিএৰ দ্বাৰা যিটো নৰ্মেলাইজেশ্যন প্ৰভাইড কৰে তাৰে পৰা বনায়। নেক্সট ছেকেণ্ডাৰী ৰোড, ছাপ'জ আপোনালোকৰ কিবা কাৰণত CUETটো মিছ হৈ গ'ল, তো বহুতে CUETৰ কথা গমেই নাপালে, তো মিছ হৈ গ'ল। তো
তো তাৰে বাহিৰেও এটা এডিশ্যনেল অপশ্যন আছে, তো সেই অপশ্যনটো হৈছে আপোনালোকৰ নন চিউৰিটি। তো নন চিউৰিটিটো কেনেকৈ হ'ব, তো আছাম ইউনিভাৰ্চিটিৰ ফালৰ পৰা সমৰ্থ পৰ্টেল বা এনেকুৱা পৰ্টেলত এপ্লিকেশ্যন ফৰ্ম মুকলি হ'ব। তো সেই এপ্লিকেশ্যন ফৰ্মত আপোনালোকে অনলাইন কৰিব পাৰিব। তো অনলাইনত লাষ্ট ইয়াৰ 900 ৰুপিজ আছিলে। তো সেই অনলাইন কৰাৰ পিছত আপোনালোকৰ এটা এন্ট্ৰেন্স টেষ্ট হ'ব। তো সেই এন্ট্ৰেন্স টেষ্টৰ মাৰ্কৰ অনুযায়ী ইয়াতে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এই তিনিখন কলেজৰ এডমিশ্যন প্ৰচেছটো বেলেগ বেলেগ হয়। নেক্সট বি ফাৰ্মৰ এন্ট্ৰেন্সৰ কাৰণে কি কি ডকুমেণ্ট লাগে, তো প্ৰথমতে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ আপোনালোকৰ যিখিনি থাকে, তো এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এইখিনি লাগিব। নেক্সট PRC, তো PRCখন আপোনালোকৰ কম্পালচৰি হয়। তো আপোনালোকে PRCখন বনাই ল'ব, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট। তো এতিয়াই যাওক আৰু এতিয়াই বনাই লওক, কাৰণ এইখন বনাওঁতে প্ৰায় এমাহমান সময় লাগি যায়, সেইকাৰণে আপোনাৰ সোনকালে বনাব। নেক্সট কাষ্ট চাৰ্টিফিকেট, তো EWS হ'লে EWS চাৰ্টিফিকেট, নেক্সট OBCৰ কাৰণে NCL চাৰ্টিফিকেট, SC ST এইবিলাকৰ চাৰ্টিফিকেটখন আপোনালোকে বনাই ল'ব। নেক্সট ইনকাম চাৰ্টিফিকেটখন আপোনালোকে বনাই ল'ব, কাৰণ EWSৰ কাৰণে বা OBC NCLৰ কাৰণে ইনকাম চাৰ্টিফিকেটখন লাগে। কেৱল এনেকুৱা নহয় যে বি ফাৰ্মৰ কাৰণে PRC বা কাষ্ট চাৰ্টিফিকেট লাগিব, তো বেলেগত এডমিশ্যন ল'ব গ'লে এইখন চাৰ্টিফিকেট লাগে। তো সেইকাৰণে আপোনালোকে বনাই ল'ব। নেক্সট ইয়াতে আমাৰ এটা যিটো ৱেবছাইটৰ পষ্ট আছে তাত এটা ভ্লগ দি আছে, সেইটো চাই ল'ব। এইটো আছাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ এটা ফিল্ড ট্ৰিপ হয়, তো কৰ্চৰ আণ্ডাৰতে থাকে, তো সেইটো চাই ল'ব পাৰিব। তো বি আপোনালোকৰ কনফিউজনবিলাক ক্লিয়াৰ হ'ল। তো এটা সামান্য আপোনালোকে ধাৰণা ল'ব পাৰিলে যে এনেকুৱা এন্ট্ৰেন্স এক্সাম দিলে ইয়াতে এডমিশ্যন ল'ব পাৰি। তো বাকীটো আমি স্পেচিফিক আছাম ইউনিভাৰ্চিটিৰ স্পেচিফিক ভিডিঅ', তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ স্পেচিফিক ভিডিঅ' আপোনালোকৰ মাজত প্ৰভাইড কৰিমেই। তো এইটোত কম্বিনেশ্যন এটা আভাস আছিলে। প্ৰথমতে গম পালে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে বি ফাৰ্মৰ এডমিশ্যনৰ কাৰণে এটা মেজৰ ৰোল প্লে কৰে। তো সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আপোনালোকে এন্ট্ৰেন্স এক্সামটো দিব। তো এই এন্ট্ৰেন্স এক্সামৰ যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্ম আহে, আমাৰ হোৱাটছআপ গ্ৰুপ, ইউটিউবত দিয়ে দিম, আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। নেক্সট আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো এন্ট্ৰেন্স এক্সাম আছে, সেই এন্ট্ৰেন্স এক্সামটো দিলে কেৱল গভাৰ্মেণ্টতে নহয়, প্ৰাইভেটত এডমিশ্যন ল'ব খুজিলেও এই এন্ট্ৰেন্স এক্সামটো দিবই লাগিব। অসমত আপোনালোকে বি ফাৰ্মত এডমিশ্যন ল'ব খুজিলে এই এন্ট্ৰেন্স এক্সামটো কম্পালচৰি। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণেও SSUHSৰ এইটোৱে এন্ট্ৰেন্স এক্সাম। নেক্সট আছাম ইউনিভাৰ্চিটিৰ CUET আৰু নন CUET দুটা প্ৰচেছত থাকে। কিন্তু আছাম ইউনিভাৰ্চিটিখন ষ্টেটৰ ইউনিভাৰ্চিটি নহয়, এখন চেন্ট্ৰেলৰ ইউনিভাৰ্চিটি। তো ইয়াত আপোনালোকৰ যিটো কম্পিটিশ্যন আছে, অসমৰ ষ্টেট কলেজবিলাকতকৈ কম্পিটিশ্যনটো হাই হয়। তো বাকী শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰতে তো গুৱাহাটী মেডিকেল কলেজ, GMCH, তাৰপিছত আছাম মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ আহি যায়। তো সেইকাৰণে এই এন্ট্ৰেন্স এক্সামটোত এপিয়াৰ হ'ব। বাকী এই ভিডিঅ'ত এইখিনিয়ে আছিল। তো আপোনালোকে কিবা বুজি নাপালে ইনষ্টাগ্ৰামতো সুধিব পাৰিব, আৰু কমেণ্ট বক্সটো খোলাই আছে, কমেণ্ট বক্সতো সুধিব পাৰিব। বাকী নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত লাগে সেইটোও কমেণ্ট কৰি জনাব। তো আপোনালোকৰ কমেণ্টবিলাকে আমাক মটিভেশ্যন কৰে নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে, সেইকাৰণে এটা কমেণ্ট এটা কৰি দিব। ধন্যবাদ।